উশাহেও ল'ব তোমাৰ হাতে জিৰণি কম সেই কোৱাৰ পৰিস্থিতি নাই এতিয়া মই কেৱল মাত্ৰ দুটামান কথা কম আমন্ত্ৰিত অতিথিবৃন্দ ষ্টেপছ একাডেমীৰ লগত জড়িত সমূহ বিষয়ববীয়াসকল ষ্টেপছ একাডেমীৰ পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল পৰম শ্ৰদ্ধাৰ অভিভাৱকসকল আটাইলৈকে পবিত্ৰ বৰদিন আৰু আগন্তুক নৱবৰ্ষৰ ওলগ যাচিলোঁ আৰু আশা ৰাখিছোঁ আজি যি লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি ষ্টেপছ একাডেমী এই এনুৱেল ডে পাতিছে তেখেতসকলৰ সেই লক্ষ্য আৰু উদ্দেশ্য সফল হওক ইতিমধ্যে আমি দেখিছোঁ যে সভাৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে ভালেকেইজন বক্তাই বিভিন্ন দিশত তেখেতসকলৰ বক্তব্য দাঙি ধৰিছে আৰু মই ভাবোঁ ক'বলগীয়া প্ৰায় আটাইখিনি কথাই ইতিমধ্যে আলোচনা কৰা হৈ গৈছে তথাপি মই দুটামান কথা কম কাৰণ ময়ো বৰ জৰুৰী কাম এটাত আচলতে আজি ব্যস্ত হৈ আছোঁ গতিকে মই বেছি সময় নলওঁ যে প্ৰথম কথাটো হ'ল যে আমাৰ গোৱালপাৰা জিলাত ব্যক্তিগত খণ্ডৰ শিক্ষা খণ্ডত ষ্টেপছ একাডেমীয়ে তেখেতসকলৰ প্ৰথম আৰম্ভণিতেই যি মাইলৰ খুঁটা পুতিলে সেয়া সঁচাকৈ ষ্টেপছ একাডেমীৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয় আৰু ষ্টেপছ একাডেমীৰ এই সফলতাই সমগ্ৰ গোৱালপাৰাবাসীক গৌৰৱান্বিত হোৱাৰ সুযোগ প্ৰদান কৰিছে এতিয়া মোৰ প্ৰশ্নটো হ'ল যে সফলতা এবাৰ আহিলে নহ'ব এতিয়া প্ৰথম বৰ্ষত ষ্টেপছ একাডেমীৰ কৰ্তৃপক্ষ আৰু শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলে যি সফলতাৰ বিজয় নিশান উৰুৱালে সেই সফলতাটো যদি তাৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাযায় তেতিয়াহ'লে অনুষ্ঠান এটাৰ যিটো স্বকীয় মৰ্যাদা বা আত্মপৰিচয় সেই স্বকীয় মৰ্যাদা আৰু আত্মপৰিচয় কেতিয়াও অক্ষুণ্ণ হৈ নাথাকিব গতিকে মই ভাবোঁ ষ্টেপছ একাডেমীৰ প্ৰথম বৰ্ষত পুতা মাইলৰ খুঁটিটোৱে তেখেতসকলৰ দায়িত্ব আৰু কৰ্তব্য আৰু অধিক বঢ়াইছে আৰু মই যেটো দেখিছোঁ যে ষ্টেপছ একাডেমীৰ লগত জড়িত উদ্যোক্তাসকলৰ যি উদ্যম আৰু স্মিহাৰ বলত তেওঁলোকে মই ভাবোঁ যে অনাগত দিনত অসম নহয় সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষা খণ্ডত এক উজ্জ্বল নক্ষত্ৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰিব মোৰ ফালৰ পৰা ষ্টেপছ একাডেমীৰ কৰ্তৃপক্ষ তথা শিক্ষক শিক্ষয়িত্ৰীলৈ সবিনয়ে অনুৰোধ কৰিলোঁ যে যি জয়যাত্ৰাৰ তেওঁলোকে সূচনা কৰিলে আৰু সেই জয়যাত্ৰাৰ ধাৰাবাহিকতা যাতে অক্ষুণ্ণ ৰাখিব পাৰে তাৰ বাবে আমি সকলোৱে ষ্টেপছ একাডেমী
নমস্কাৰ আমি ষ্টেপছ একাডেমি একচুৱেলি 2020 চনত স্থাপিত কৰা হৈছিলে সো 2020 চনৰ পিছত আমাৰ প্ৰথম ৰিজাল্ট ওলাল 2022 চনত সো তেতিয়া আমি ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিলোঁ মৃণাল ৰয় সকলোৱে গম পায় 6 কৰিছিল সো যোৱাবেলিও আমি এটা সম্বৰ্ধনা অনুষ্ঠান পাতিছিলোঁ লগতে আমাৰ যিসকল নিউ কামাৰ আছে সেইসকলক আদৰি অনাৰ কাৰণে এটা সভাৰ আয়োজন কৰিছিলোঁ সো যোৱাবেলিৰ দৰে এইবাৰো আমি আমাৰ সেকেন্ড বেচক সম্বৰ্ধনা অনুষ্ঠান জনাবৰ কাৰণে আমি আজিৰ এই অনুষ্ঠানটো যি আমাৰ ইউফোৰিয়া 2 হ'ল আমাৰ আদৰণি জনোৱাৰ এটা অনুষ্ঠান সো আদৰণি সভা লগতে আমাৰ সম্বৰ্ধনা সভা দুটা একেলগে আমি আজিৰ দিনটোত অনুষ্ঠিত কৰিছোঁ সো প্ৰায় এসপ্তাহ জোৰা আমাৰ বহুত কষ্ট আমাৰ ছাৰ বাইদেউসকলৰ মেহনত আৰু আমাৰ মেনেজিং বডিৰ বহুত কষ্টৰ ফলত আমি আজি এই দিনটো উদযাপন কৰিবলৈ সক্ষম হৈছোঁ সো লগতে আমাক কৃষ্ণাইবাসী ৰাইজ আৰু সমূহ ছাত্ৰ সন্থা কৃষ্ণাই অঞ্চলৰ বহুত ছাত্ৰ সন্থাই আমাক বহুত ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে কৃষ্ণাইবাসী ৰাইজেও আমাক সহায় আগবঢ়াইছে মিডিয়া হওক দাদাসকল সন্মানীয় সাংবাদিক বন্ধুসকল দাদাসকল আমাক বহুত যথেষ্টভাৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে আজিৰ এই অনুষ্ঠানটো আমাক সফলতা কৰিবৰ কাৰণে সেই ক্ষেত্ৰত আমি সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকেও আমাক আশীৰ্বাদ দোৱা কৰিব যাতে আমি আগন্তুক দিনত কৃষ্ণাইত এখন ভাল ব্ৰেণ্ডিং হিচাপে ষ্টেপছ একাডেমিক সকলৰ মাজত লৈ যাব পাৰোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৃষ্ণাইত বাহিৰত যাব লগা নহয় আৰ্থিক সংকটত পঢ়াৰ ক্ষেত্ৰত আৰ্থিক সংকটত পৰিব নহয় সেই উদ্দেশ্যে আমি ষ্টেপছ একাডেমি জন্ম দিছোঁ আপোনালোকে সহায় সহযোগিতা কৰক সেইখিনিত উপনীত আমাৰ যিখিনি কৰণীয় তাত লগাতকৈ বেছি কৰিবলৈ আমি সাজু হৈ আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সহায় আমি সদায় কামনা কৰিছোঁ